ৰঙিয়াত ই ৰিক্সা চালকৰ অথত্ব প্ৰাপ্য ধন বিচাৰি নিশা ৰঙিয়া থানাত উপস্থিত হয় 2 শতাধিক ই ৰিক্সা চালক ৰঙিয়া থানাৰ চৌহদত ভিৰ কৰে 2 শতাধিক ই ৰিক্সা চালকে আৰু প্ৰতিবাদ সাব্যস্ত কৰে কমলপুৰৰ দগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় 200খন ই ৰিক্সা কমলপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই ৰিক্সা চালকে লাভ নকৰিলে নিজৰ প্ৰাপ্য ধন যাৰ ফলত ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে 2 শতাধিক ই ৰিক্সা চালকে প্ৰাপ্য ধন নোপোৱাৰ বাবে উত্তাল কৰি তোলে 2 শতাধিক ই ৰিক্সা চালকে ৰঙিয়া থানাৰ চৌহদ হেৰি গাড়ী লাগে 200 গাড়ী লাগে বুলি কৈছে তে আমি আমাৰ যেটো লিড লৈছি তাৰ কৈছে চৰিফুল বুলি নামৰ ল'ৰাজন লিড লোৱাৰ পিছত আমি সবে গেছো যাওয়াৰ পিছত দিনটো তাতে মানে গাঁৱে গাঁৱে ঘূৰাই মেলি খালি গাড়ী কথা কৈ মানে ঘূৰাইছে আমাৰ কিন্তু আমাৰ 500কে বন্দোবস্ত আছিল পইচাটো আমি এটাক লাগি এতিয়া পইচাটো আমাক দিয়া নাই গোটেই দিনটো ঘূৰাই মেলি আজি এতিয়া থানাত আহিব লগা বাধ্য হ'ল আমাৰ মানে খালি গাড়ী লোৱা নাই পেছেঞ্জাৰ লৈ ঘূৰি আছো দিনটো ঘূৰাইছো পইচাটো পোৱা নাই পইচাটো 500কে দিয়া কথা আছিল দিনৰ 1 বজাত লাগি 9টাৰ পৰা 1টাক লাগি আমাক প্ৰায় 43 চকৰ পৰা তাৰমানে আমি 230 খান গাড়ী গৈছিলো আমাৰ মিটিং তাৰমানে কি কয় হেৰি কমলপুৰ মিটিঙত গলে তাৰমানে আমাক মানে মধুগুচিত আমি একবাৰ ৰখিলো মধুগুচিৰ পৰা আকৌ গেলো শিঙিমাৰি পৰা তাৰমানে আপোনাৰ আমাক তাৰমানে প্ৰত্যেকখন গাড়ী তাৰমানে ভাগ কৰিলা তাৰমানে 20খন 10খন এনেকুৱাকে গাড়ী ভাগ কৰিছে ভাগ কৰি কেনে তাৰমানে আমাক বেলেগ বেলেগ তাৰমানে গাঁৱত খেৰে দিছে যে অমুক গাঁৱৰ পৰা তোমালোকে মানুহ 4টা 5টা যি পাৰা কালেক্ট কৰি লৈ আহা তাৰমানে হেনুকাকে আমি প্ৰথমতে 20খন গাড়ী এখন গাঁৱত গৈছিলো তাতে মুঠে আপোনাৰ কি বুলি কয় দুটাকে মানুহ গাড়ীত বহিছো তাৰমানে দুটাকে বহি কেনে আনছো আনাৰ পিছত সেই মানুহগিলা তাৰপিছত আৰু আপোনাৰ মিটিঙৰ মানুহে আমাক কি কৰিছে গাড়ীগিলা ৰাস্তাত ৰখাই কেনে এখন গাড়ীৰ পৰা মানুহ নুমাই দুটা নুমাই কেনে 4টা কৰি কেনে তাৰমানে আপোনাৰ মিটিঙত খেদাই দিলা দিয়াৰ পিছত আৰু যেগিলা বাকি গাড়ীগিলা যে আছে সেই গাড়ীগিলাকো কি কৰিছে আকৌ বেলেগ বেলেগ গাঁৱত খেদাই দিছে তাৰমানে ৰাতিপুৱাৰ পৰা তাৰমানে আমাৰ লগত তাৰমানে ঘূৰা ঘূৰিয়ে কৰি আছে আন্দে যেটা তাৰমানে গধূলি হ'ল আমি মিটিঙৰ পৰা মিটিঙো শেষ হ'ল আমি মিটিঙৰ মানুহ নি কেনে ঘৰত যেটা থৈ আহিলো থৈ আহি যেটা আমি পইচাটো তাৰমানে এটা পইচা নাপাওঁ পেমেণ্টটো নাপাওঁ মিটিঙত আমাৰ CM ছাৰ আহিছিল আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থাকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সাবিলাকক মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি ফেলে লৈ গৈছো নি ফেলে আমাক সেফটি চকৰ পৰা গাঁৱে গাঁৱে এনেকৈ সোমাবা দিলে দি ফেলে এনেকৈ মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে পইচা আমাক দিবাৰ কথা আছিল 500 কৰি আপোনাৰ খালি গাড়ী কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এটা 8টা বাজিল কোনো ধৰণৰ আমি খোৱা লোৱা একো ব্যৱস্থা পোৱা নাই আপোনাৰ তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে এটা 8টা বাজিলে 1 টকাও পইচা পোৱা নাই আমি একো উপায় নাপাই আমি তাৰমানে থানালৈ আহিছো আৰু তাৰমানে আমি OC ছাৰক কৈ ফেলে আমি তাৰমানে ন্যায় বিচাৰিছো আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যেতে ঘূৰাই পাওঁ আমি যোগাযোগ মানে আমাক মিটিং আছে বিজেপিৰ মিটিং থাকা বুলি কৈছে আপোনাৰ হেমন্ত ছাৰ আহিছে তালৈ পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰাই পলাইছে আমাক মিটিঙৰ পৰা মোবাইলত মাৰি আছো আপোনাৰ সুইচ অফ দেখাই আছে মোবাইলবিলাক দগাঁৱত মিটিং আছিল আপোনাৰ CM ছাৰ আপোনাৰ হেমন্ত বিশ্ব ছাৰ আছো তাৰমানে আপোনাৰ আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম আছিল দগাঁও সাজে নে কি বুলি কয় তাতে প্ৰগ্ৰেম আছিল আমাক লৈ যাই ফেলে আমাক প্ৰথমতে কৈছে কি যে আমি ৰেলী কৰিব ইয়াৰ পৰা খালী গাড়ী যাব খালী গাড়ী আহব তোমালোক 500 টকাকৈ দিম এতিয়া চাওক আমি দিন হাজিৰা কৰি খোৱা মানে সকলোৱে ৰৈ আছে আমি মালিকক যদি 500 টকা পাওঁ মালিকক 250 দিলে আমি 250 টকা লৈ ফেলে 30 দি বজাৰ কৰিম নিম খাম ল'ম এতিয়া আমাক তাৰমানে ফুটবলৰ দৰে এনেকৈ ছুটুৱাই আছে তাৰমানে ইয়াৰ পাৰে কৈ ইপিনি যাওক হিপিনি কৈ হিপিনি যাক হিপিনিৰ পাৰে হিপিনি পঠাই আমুকাই দিব তামুকাই দিব লাষ্ট পৰ্যায়ত কৈছে আপোনালোকে থানা গেলি যাওক থানাত যাই পেলাই এটা কল কৰোঁ এটা কাক কল কৰোঁ কি কৰোঁ এটা মানুহ পইচাটো আমাক দিলে আমি যাব পাৰোঁ দিনে তাৰপিছত কৈছিল 600 বুলি কৈছিল যে 600 কৰিম ইপিনি হিপিনি দৌৰে হিপিনি আমি তাৰমানে এনেকুৱা পৰ্যায়ত আছোঁ তাৰমানে আমি তাৰমানে কেজাং লগাব বিচাৰা ভাল নালাগে আমি যে গৰীব মানুহ যি গতিকে আমি বা কোনো চৰকাৰৰ মানে বদনাম কৰিব নিবিচাৰোঁ কোনো পাৰ্টিৰ বদনাম কৰিব নিবিচাৰোঁ আমি গৰীব মানুহক কাম কৰিব লাগিব খাবাই লাগিব কথা হ'ল কি মানে সেইটোৱে আমাক মানে আমাৰ যেটো পাবলগীয়া আছে আমাক দিলে আমি সকলোৱে ঘৰে ঘৰে 30 থকা মানুহ বজাৰ পাতি লৈ পেলাই যাব পাৰোঁ আমাক যিখিনি পাওঁ সেইখিনি দিলে আমি হিন্দি লাগে আমাক
দিনটো ভাত পানী একো নাই একাপ চাও খাব পৰা নাই না দোকান আছে না পোহৰ আছে না কিবা আছে সেই ৰাতিপুৱা 9টাৰ পৰাই এতিয়া গেলে আছোঁ এনেকৈ আছোঁ একটো পানী নাই এতিয়া গেলে কোনো এটা ড্ৰাইভাৰৰ নাই কোনে যোগাযোগ কৰিছে আপোনালোকক যোগাযোগ মানে আপোনাৰ কি নামটো হৈছিলে চৰিফুল মাতি নিছিল মাতি পেলাই কি নাম আছিল ততাৰ কৈছিল বিয়াপাৰা ততাৰ কৈছে কি নাম আছিলে তাক গতাই দিছিল যে নামটো অদুৰ ৰহমানৰ হাতত পইচাটো দিয়া বুলি কৈছে এতিয়া গেলে আমাক দিয়া News Desk report, Such the reality.